নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। মন্দিৰৰ ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যু 6 ভক্তৰ। আকৌ ঈশ্বৰৰ আশীষ বিচাৰি গৈ পদতলিত পিষ্ট হ'ল ভক্ত। গোৱাৰ শিৰগাঁৱত দেৱী লাইৰাৰ বাৰ্ষিক যাত্ৰা উৎসৱৰ সময়তে সংঘটিত হ'ল এই কৰুণ ঘটনা। শনিবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও 6জন লোক নিহত হোৱাৰ লগতে 50জনতকৈও অধিক লোক আহত হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। জানিব পৰা মতে শুকুৰবাৰে নিশাৰে পৰা পাঞ্জিমৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগত অৱস্থিত শ্ৰী দেৱী লাইৰাৰ মন্দিৰত হাজাৰ হাজাৰ ভক্তই পৰম্পৰাগত যাত্ৰাৰ বাবে সমবেত হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে হঠাতে ভিৰৰ মাজত আতংক বিয়পি পৰে আৰু হুলস্থুল আৰম্ভ হয়, যাৰ ফলত বহু লোক বাগৰি পৰি পদপিষ্ট হয়। এই ঘটনাৰ পিছত আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰি কয়, শিৰগাঁৱত হোৱা ভয়াৱহতাত বহুজনৰ প্ৰাণ হেৰুওৱাৰ খবৰে মৰ্মাহত কৰিছে। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। স্থানীয় প্ৰশাসনে সকলো ধৰণৰ সহায় আগবঢ়াইছে। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই আহতসকলক সাক্ষাৎ কৰিবলৈ চিকিৎসালয়খনলৈ যোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। তেওঁ আৰু লিখিছে, মই ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছোঁ আৰু সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সন্মানীয় প্ৰধানমন্ত্ৰী মোদীয়ে সবিশেষ সন্দৰ্ভত সোধা পোছাৰ বাবে ফোন কৰি সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে। ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও প্ৰথম অৱস্থাত অতিমাত্ৰা ভিৰ আৰু উপযুক্ত ভিৰ নিয়ন্ত্ৰণৰ অভাৱেই এই ভয়ংকৰ দুৰ্ঘটনাৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে। মন কৰিবলগীয়া যে গোৱাত প্ৰতি বছৰে শিৰগাঁও গাঁৱৰ এই উৎসৱ পালন কৰা হৈ আহে। দেৱী লাইৰাক গোৱাল লোককথাত দেৱী পাৰ্বতী আৰু 7 ভনীৰ ভিতৰত এগৰাকী অৱতাৰ হিচাপে পূজা কৰা হয়। এই উৎসৱৰ মূল আকৰ্ষণ হৈছে অগ্নিদিব্য নামেৰে পৰিচিত এক অনন্য অনুষ্ঠান, য'ত ধুন্দু নামৰ ভক্তসকলে জুইৰ ওপৰেৰে খালী ভৰিৰে খোজ কাঢ়ি আশীৰ্বাদ বিচাৰে। উল্লেখ্য, প্ৰতি বছৰে দেশৰ বহু ভক্তই এই উৎসৱত অংশগ্ৰহণ কৰে। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।